নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অসম কেৰিয়াৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আহি গ'ল সকলোৰে বাবে এটা ভাল খবৰ। আজি দুটা বিভাগৰ পৰা অহা প্ৰথম পৰ্কে আমি আলোচনা কৰিম, য'ত 566টা পদৰ বাবে তেওঁলোকে আবেদন মুকলি কৰিছে। এই নটিফিকেশ্যন দুটা আহিছে ব্ৰহ্মপুত্ৰ বোৰ্ড এণ্ড PNBৰ ফালৰ পৰা, পঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা। অৰ্হতা ইয়াত আপোনালোকৰ কিমান আছে, বয়স কিমান লাগিব, দৰমহা কিমান আপোনালোকক দৰমহা প্ৰদান কৰিব, গোটেইখিনি কথা মই আজি আমাৰ এই ভিডিঅ'টোতে আলোচনা কৰিম। সেইবাবে আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব। যথেষ্ট দীঘল নহয় ভিডিঅ'টো, মই শ্বৰ্টলি আপোনালোকক গোটেইখিনি ডিটেইল যিখিনি নেচেচেৰী হয় গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত কভাৰ কৰিবলৈ ট্ৰাই কৰিম। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ জব আপডেট লগতে বিভিন্ন ধৰণৰ অসম গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট বিভিন্ন ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ অসম কেৰিয়াৰ চেনেলটোত পাই থাকিব। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো আমাৰ প্ৰথম নটিফিকেশ্যন, এইটো PNBৰ ফালৰ পৰা আহিছে, যিটো LBOৰ পোষ্ট হয়। 545টা টোটেল ভেকেঞ্চি আছে, লোকেল বেংক অফিচাৰৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ কিমান বিচাৰিছে গোটেইখিনি কথা মই আপোনালোকক জনাম ভিডিঅ'টোত। ইয়াত আপোনালোকৰ টোটেল 545টা পোষ্ট আছে আৰু মেইনলি অসমৰ কাৰণে আপোনালোকৰ 85টা আছে। এইটো নহয় যে আপোনালোকৰ এই 85টাতে আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকে গোটেইকেইটা পোষ্টতে আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু ইয়াত এটা কণ্ডিশ্যন আছে যে আপোনালোকে সেইখন ষ্টেটৰ যিখন ষ্টেটত আবেদন কৰে সেই ষ্টেটৰ লোকেল লেংগুৱেজ হয়, সেইটো ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। দৰমহাটো আপোনালোকৰ 48,480 ৰুপিছৰ পৰা আপোনালোকৰ বেচিক পে ষ্টাৰ্টিং হ'ব। এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন মাধ্যমত এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব লাগিব। এইকেইটা এটা আপোনালোকৰ পাৰ্মানেণ্ট পোষ্ট হয়। আৰু ইয়াত আপোনালোকৰ ষ্টেট ৱাইজ পদসমূহ দিয়া আছে, আপোনালোকৰ কোনটো লেংগুৱেজ কোনখন ষ্টেটৰ বাবে কম্পালচৰি হয় সেইখিনি আপোনালোকে ইয়াত চাই ল'ব। অসমৰ কাৰণে আছামিছ এণ্ড বড়োটো কম্পালচৰি হয়। এই দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে জানিলেই হ'ল। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদিহে চাবলৈ যায়, আপোনালোকে প্ৰত্যেকখন ষ্টেটৰ কেণ্ডিডেটে আবেদন কৰিবলৈ ইলিজিবল হ'ব। এজ লিমিটটো আপোনালোকৰ 20ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। তেওঁলোকৰ বয়স কেলকুলেট কৰিব 1 জুলাই 2024লৈকে। আৰু তেওঁলোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব ST SC সকলে 5 বছৰ, আদাৰ বেকৱাৰ্ড ক্লাছসকলে 3 বছৰ আৰু পাৰ্চনেল উইথ ডিচেবিলিটিসকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেটসকলে পোষ্টকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে 9 আগষ্ট 2024ত আগত আপোনালোকে আপোনালোকে ইনষ্টিটিউটৰ পৰা চাৰ্টিফিকেট পাই গৈছে, তেওঁলোকে বা চাৰ্টিফিকেট পোৱাৰ সম্ভাৱনা আছে, তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। আৰু ইয়াত আপোনালোকৰ মাৰ্কশ্বিট, ডিগ্ৰী, চাৰ্টিফিকেট গোটেইখিনি ছাবমিট কৰিব লাগিব অনলাইন মাধ্যমতে। আৰু এক্সপিৰিয়েঞ্চৰ কথা কৈছে, যদিহে আপোনালোকে RBI Act 1943 যিটো এমেণ্ডমেণ্টৰ মতে যদিহে আপোনালোকে কোনো 1 year বা পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে ক্লাৰিকেল বা অফিচাৰ গ্ৰেডৰ পোষ্টত যদিহে কমাৰ্চিয়েল বেংক বা ৰিজনেল ৰুৰেল বেংকত, তেনেহ'লে আপোনালোকক অকণমান প্ৰাধান্য দিব। আৰু লোকেল লেংগুৱেজটো ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ ST SC PWDৰ কাৰণে 59 ৰুপিজ আৰু আদাৰ্ছসকলৰ বাবে 1,180 ৰুপিজ থাকিব। এপ্লাই মোডটো অনলাইন মাধ্যমতে হ'ব। ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে আৰু 9 আগষ্ট পৰ্যন্ত আপোনালোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰে। ইয়াৰ বৰ্তমান আবেদন চলি আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰে। এতিয়া আগবাঢ়ো আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ। দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে এইটো ব্ৰহ্মপুত্ৰ বৰ্ডৰ ফালৰ পৰা আহিছে। য়ং প্ৰফেচনেলৰ কাৰণে পোষ্ট আছে, 21টা পোষ্ট আছে। গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কৰাসকলে এই পোষ্টকেইটাত আবেদন কৰিব পাৰিব। এজ লিমিট 30 বছৰ, 32 বছৰ আৰু 35 বছৰ। এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে। ষ্টাৰ্টিং ডেট 24 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 26 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ব্ৰহ্মপুত্ৰ বৰ্ড কি হয় এইটো মই ক'ব নালাগে, এইখন আমাৰ ষ্টেট গভৰ্ণমেণ্টৰে এখন বৰ্ড হয়। আৰু ইয়াত আপোনালোকৰ এইটো মানে একদম পিয়ৰলি গভৰ্ণমেণ্ট জবেই হয়। আপোনালোকে এইটো বুলি ভাবিব নালাগে যে এইটো, যিসকলে জানেতো নিশ্চয় তেওঁলোকে গম পায়, কিন্তু মই যিসকলৰ মনত কুৱেশ্যন মাৰ্ক আছে যে আপোনালোকে এইটোনো প্ৰাইভেট হয় নে গভৰ্ণমেণ্ট হয়, তো মই এইটো কাৰণে কৈছোঁ এইটো গভৰ্ণমেণ্টৰ পোষ্ট, গভৰ্ণমেণ্ট জবেই হয়। ব্ৰহ্মপুত্ৰ বৰ্ড হেডকোৱাৰ্টাৰ গুৱাহাটীত আছে। আৰু ইয়াত আপোনালোকৰ পে স্কেল 40,000 ৰুপিজ হ'ব পাৰ মান্থ। আৰু কোৱালিটি মেনেজমেণ্টৰ কাৰণে এটা পোষ্ট আছে, ল'ৰ কাৰণে এটা আছে, ডাটা ছায়েন্সৰ কাৰণে এটা আছে, ফুল ষ্টক ডেভেলপাৰৰ কাৰণে এটা আছে, পাব্লিক ৰিলেশ্যনৰ কাৰণে এটা পোষ্ট আছে, নাজাৰাটৰ কাৰণে এটা আছে, এক্সিকিউটিভ এছিষ্টেণ্ট অফ টু চেয়াৰমেন এটা আছে, এক্সিকিউটিভ এছিষ্টেণ্ট অফ ছেক্ৰেটেৰীৰ কাৰণে এটা আছে, HR কাৰণে এটা আছে, লাইব্ৰেৰীৰ কাৰণে এটা আছে, ক্লাইমেট চেঞ্জৰ কাৰণে এটা আছে, ছাৰ্ভে এণ্ড ইনভেষ্টিগেশ্যনৰ কাৰণে দুটা, নন ষ্ট্ৰাকচাৰেল মিজাৰৰ কাৰণে এটা আছে, মডেলিঙৰ কাৰণে এটা আছে, হিন্দী ট্ৰান্সলেটৰৰ কাৰণে এটা আছে, একাউণ্টছৰ কাৰণে এটা আছে, হস্পিটেলিটি মেনেজমেণ্টৰ কাৰণে এটা আছে, CIS এণ্ড ৰিম'ট
চেনচেছনৰ কাৰণে এটা আছে, কোঅৰ্ডিনেটৰ এটা আছে, নলেজ মেনেজমেণ্টৰ কাৰণে এটা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে ইয়াত প্ৰত্যেকৰে কাৰণে বেলেগ বেলেগ হয়। বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং কৰাসকলে কোৱালিটি মেনেজমেণ্টত এপ্লাই কৰিব পাৰিব। ল কৰাসকলে যিসকলে LLB গ্ৰেজুৱেট কৰি 2 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে এডভোকেট হিচাপে তেওঁলোকে ল পোষ্টত এপ্লাই কৰিব পাৰিব। ডাটা ছায়েন্সৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স, ষ্টেটিষ্টিক্স এইখিনি কৰা হ'লে পাৰিব। ফুল ষ্টক ডেভেলপৰ কাৰণে BE BTech ইন কম্পিউটাৰ ছায়েন্স কৰাসকলে পাৰিব। পাব্লিক ৰিলেশ্যনৰ কাৰণে মিনিমাম বেচেলৰ ডিগ্ৰী মিডিয়া ষ্টাডি বা ডিজিটেল মিডিয়া, মাছ কমিউনিকেশ্যন, পাব্লিক ৰিলেশ্যন, জাৰ্নেলিজিম এইসকল যিসকলে পঢ়িছে তেওঁলোকে পাৰিব। নজৰাটৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰাসকলে আপোনালোকে আবেদন কৰিব পাৰিব, যিসকলৰ MS Word, PowerPoint, বেচিক IT টুলৰ ওপৰত আছে। এক্সিকিউটিভ এছিষ্টেণ্ট এণ্ড চেয়াৰমেনৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন বিচাৰিছে। এবছৰীয়া যদিহে ৱৰ্কিং এক্সপিৰিয়েঞ্চ আছে ভাল। এক্সিকিউটিভ এছিষ্টেণ্ট ছেক্ৰেটাৰীৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন মিনিমাম 1 years। মাষ্টাৰ HR কাৰণে মাষ্টাৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ MBA বিচাৰিছে। লাইব্ৰেৰিয়ানৰ কাৰণে লাইব্ৰেৰিয়ানৰ যিটো কোৰ্চ হয় সেইটো বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰিয়ান ইনফৰমেশ্যন ছায়েন্স এইটো কৰা হ'ব লাগিব। আৰু ক্লাইমেট চেঞ্জৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ক্লাইমেট চেঞ্জ, এনভাইৰমেণ্টেল ইঞ্জিনিয়াৰিং, ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিং এইখিনি কৰাসকলে আবেদন কৰিব পাৰিব। ছাৰ্ভে ইনভেষ্টিগেশ্যনৰ কাৰণে গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট যিসকল চিভিল ইঞ্জিনিয়াৰ আছে, জিঅ' ইনফৰ্মেটিক্স আছে তেওঁলোকে আবেদন কৰিব পাৰিব। নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছৰ কাৰণে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰাসকলে আবেদন কৰিব পাৰিব। ডিজাষ্টাৰ মেনেজমেণ্ট, ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰিং কৰাসকলে। মডেলিঙৰ কাৰণে BE BTech চিভিল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ছায়েন্স কৰাসকলে পাৰিব। হিন্দী ট্ৰেঞ্চলেটৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন হিন্দী উইথ ইংলিছ কৰাসকলে আবেদন কৰিব পাৰিব। একাউণ্টছৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন ফাইনেন্স, একাউণ্ট, কমাৰ্চ ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি 60% মাৰ্ক লৈ পাছ কৰা হ'লে মানে গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদিহে একাউণ্টিং, অডিটিং বা তেনেকুৱাত আপোনালোকৰ MS Word, Excel, PowerPoint এইখিনিত আপোনালোকৰ ভাল হাত থাকিব লাগিব। হস্পিটেলিটি মেনেজমেণ্টৰ কাৰণে মাষ্টাৰ অফ গ্ৰেজুৱেট ইন হোটেল মেনেজমেণ্ট অন এনি মেনেজমেণ্ট ডিচিপ্লিনৰ পৰা আপোনালোকে পাৰিব। GIS এণ্ড ৰিম'ট চেনচেছনৰ কাৰণে বেচেলৰ অফ মাষ্টাৰ ডিগ্ৰী ইন জিঅ' ইনফৰমেশ্যন, ৰিম'ট চেনচেছন, জিঅ'গ্ৰাফি এইখিনি কৰা হ'ব। কোঅৰ্ডিনেটৰ কাৰণে বেচেলৰ ডিগ্ৰী ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, পলিটিকেল ছায়েন্স কৰাসকলে পাৰিব। নলেজ মেনেজমেণ্টৰ কাৰণে বেচেলৰ ডিগ্ৰী অফ ইনফৰমেশ্যন ছায়েন্স, ডাটা মেনেজমেণ্ট কৰাসকলে আবেদন কৰিব পাৰিব। ফুল ষ্টক ডেভেলপৰ কাৰণে 35 বছৰ এজ লিমিট আৰু হস্পিটেলিটি মেনেজমেণ্টৰ কাৰণে 32 বছৰ আৰু আদাৰ্ছ পোষ্টবোৰৰ কাৰণে 30 বছৰ। ইয়াৰ বাবে অনলাইন মাধ্যমত আপোনালোকৰ আবেদন হ'ব। আবেদন কৰিবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ আবেদন ফিজ দিব নালাগে। আবেদন আপোনালোকৰ 24 জুলাইৰ পৰা আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেট 26 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু মেইন কথা এইখিনিয়ে হয়। আৰু আপোনালোকে যদিহে আমাৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে অতি কম সময়ৰ ভিতৰতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। লগতে যদি কিবা নুবুজা আছে তেনেহ'লে কমেণ্ট কৰি সুধিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, য'ত মই কিছুমান বস্তু শ্বেয়াৰ কৰি থাকোঁ, আপোনালোকে তাতো জইন হৈ ল'ব পাৰে। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।